মোৰ বাল্যকালৰ বন্ধু উদ্যমী যুৱক নয়ন শৰ্মাৰ ফাৰ্মত আৰু আপোনালোকক এই ফাৰ্মৰ বিষয়ে একদম আৰম্ভণিৰ পৰা মানে ডে ওৱানৰ পৰা মানে যিখিনি কাম চলি আছে গোটেইখিনি জনাম। কইনা ঘৰত দৰা অহাৰ সময়ত যিটো অৱস্থা আজি নয়ন শৰ্মাৰ ফাৰ্মত সেই একেই অৱস্থা। একদম পুৰা চব ঠিক ঠাক কৰি ৰেডি। দৰা কেতিয়া আহিব মানে মুৰ্গীৰ পোৱালি কেতিয়া আহিব। এই জাষ্ট দৰা আহি পালে মানে মুৰ্গীৰ পোৱালি আহি পালে। তাৰপিছত মই লাভালাভ কেনেকৈ ভাবছোঁ এইবাৰ? লাভালাভ মানে ৩,০০০ মুৰ্গী আছে। মৰ্টেলিটি হোৱাৰ পিছতো মোটামুটি ২৮০০ মুৰ্গী থকাৰ এটা আশা কৰা যায় আৰু ২৮০০ মুৰ্গী আঢ়ৈ কেজিকৈ গঢ়ে আৰু পাৰ কেজি লাভালাভ ৯ টকামান এক্সপেক্টেশ্যন থাকে আৰু কোম্পানী আণ্ডাৰত কৰিলে। ঠিকে আছে এইটোৱে। তো প্ৰথম যিদিনা আছিলোঁ সেইদিনা তোমাৰ ডে ওৱান আছিল, ডে ওৱান, আজি ডে 14। তো ইয়াৰে পিছত আৰু মাজত আহিব লাগিব আৰু থাকে বিভিন্ন ষ্টেপ থাকে, পাৰ ডে বেলেগ বেলেগ হৈ থাকে। এতিয়া আমাৰ মোটামুটি 70% মান জেগা কভাৰ হৈছে। 20 days মানত পূৰা 100% স্পেচ পাব মুৰ্গীখিনি, তেতিয়া চাই আৰু বেছি ভাল লাগে। ঠিক আছে। তে তোমাৰ এই আৰম্ভণিৰ পৰা একদম শেষক লাগি তোমাৰ খা খবৰ ৰাখিব লাগিব অলপ। নিশ্চয়। লাষ্টৰ ফালে যদি চব ঠিকে থাকে নিৰোগী হৈ থাকে মুৰ্গীখিনি, তেনেহ'লে ডেইলি 15 বেগ মানৰ এক্সপেক্টেশ্যন। তাৰপৰা একদিনত 15 বেগ খাব? 60 কেজি। 60 কেজি 15 বেগ, বাপৰে বাপ। আৰু পানী সেনেকুৱাকৈ 2000-3000 লিটাৰ। এতিয়া আজি 21 দিনত তোমাৰ ওজন কিমান হৈছে? ওজন এপ্ৰক্স 800 প্লাছ। 800 প্লাছ? 800 প্লাছ। এইবাৰ মই দেখাততো ভালেই লাগিছে। ঠিকে আছে। IBX-ৰ প্ৰব্লেম অলপ আছে, তথাপিও বায়'চিকিউৰিটি ভালকৈ ৰাখিলে, বায়'চিকিউৰিটিৰ ওপৰত ধ্যান দিলে এইটো অলপমান মেনেজ হৈ থাকে আৰু মৰ্টেলিটি আৰু একদম নগণ্য আৰু।